নিশা চোৰাংকৰৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান গোলকগঞ্জ গৌৰীপুৰ আৰু আথানী আৰক্ষীৰ যৌথ অভিযানত 4টাকৈ গৰুসহ এখন বিলাসী বাহন জব্দ পশ্চিম বংগৰ পৰা এখন বলেনো বাহনত 4টাকৈ চোৰাংকৰো ভৰ্তি কৰি আহি থাকোতে এক গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ গৌৰীপুৰ আৰু আথানী আৰক্ষীয়ে আইৰকাটি গাঁৱত অভিযান চলাই জব্দ কৰে বিলাসী বাহনসহ 4টাকৈ গৰু আৰক্ষী অহাৰ ওমান পাই এন্ধাৰৰ সুযোগ লৈ গাড়ী চালক আৰু গোমাফিয়াই পলাই যাবলৈ সক্ষম হয় জব্দকৃত বলেনো বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS17M 3611 আথানী আৰক্ষীয়ে বাহন আৰু গৰু 4টা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে তাৰ মানে গোলগঞ্জ আৰক্ষী চকী তাৰপিছত গোলগঞ্জ তাৰপৰা গৌৰীপুৰ ষ্টাফ আৰু তোমাৰ আথানী ষ্টাফ তিনিটা থানাৰ ষ্টাফে যৌথ অভিযান চলাই এটা গাড়ীৰ ইনফৰমেশ্যন পাইছিল সেই ইনফৰমেশ্যন হিচাপে গাড়ীটো খেদি আহি আৰিকাটা আহি পায় গাড়ীটো পোৱাৰ পিছত তাৰ ভিতৰত 4টা গৰু পায় গৰুখিনি উদ্ধাৰ কৰি কি ক'ত লৈ যায় এতিয়া পাউণ্ডত লৈ যাম কেইটা গৰু আছে 4টা গৰু আৰু গাড়ীটো থানাত জমা দিম আৰু গৰুটো আমি পাউণ্ডত লৈ যাম গাড়ীত মানুহ পাইছে নেকি মানুহ পোৱা নাই মানুহটো দৌৰ মাৰিছে ভাগিছে গাড়ীটো পলাইছে ড্ৰাইভাৰটো গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট ডেইলি 24